নমস্কাৰ ডি লাৰ্ণিং টি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এনালজি ৰিজনিঙৰ এটা ক্লাছ আৰু এনালজি ৰিজনিঙৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব গোটেই টপিকটো লৈ আহিছোঁ যাতে আপোনালোকৰ কাৰণে সুবিধা হ'ব প্ৰেক্টিছ কৰিব পৰাকৈ অলপ কুৱেশ্যন লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু এটা লাইক কৰি দিব। যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আলোচনা কৰিম এনালজি ৰিজনিং। এনালজি ৰিজনিং কি হয় আৰু ইয়াৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে সেইটো কথা আপুনি প্ৰথমতে জানিব লাগিব। আৰু আগৰ এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে সেইটো আপুনি লগতে চাব লাগিব। আৰু এনালজি ৰিজনিং যেতিয়া কৰিবলৈ যাব তেতিয়া এটা কথা লক্ষ্য ৰাখিব যে ইয়াত তিনিটা প্ৰকাৰৰ প্ৰশ্ন আহিব পাৰে বা তিনি ধৰণৰ প্ৰশ্ন আহিব পাৰে এনালজি ৰিজনিঙৰ পৰা। এক নম্বৰতে আছে যে লেটাৰ এনালজি। লেটাৰ এনালজি বুলি যেতিয়া কৈছোঁ যে এইটো যিখিনি আগতে আমি কৰি আহিছোঁ কোডিং ডিকোডিং বা এলফাবেটিক ৰিজনিঙৰ দৰে সেই একেই হয় লেটাৰ এনালজি। দুই নম্বৰতে আছে যে ৱৰ্ড এনালজি। ৱৰ্ড এনালজিৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে সেইটো চাব লাগিব। আৰু তিনি নম্বৰতে আছে যে নাম্বাৰ এনালজি। নাম্বাৰ এনালজিৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। নাম্বাৰ এনালজিৰ পৰা কেনেকুৱা ধৰণৰ আহিব পাৰে যে যি নাম্বাৰ চিৰিজ প্ৰশ্ন আছে নাম্বাৰ চিৰিজৰ পৰা আহে আৰু নাম্বাৰ চিৰিজৰ প্ৰশ্নৰ সৈতে একে হয়। আৰু এতিয়া আমি কৰিম যে প্ৰথমতে লেটাৰ এনালজি। লেটাৰ এনালজিৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে বা লেটাৰ এনালজি কি হয় সেইটো এতিয়া আমি প্ৰথমতে আলোচনা কৰিম। লেটাৰ এনালজিৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে সেইটো এতিয়া আমি প্ৰথমতে চাম। লেটাৰ এনালজিৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব যে এনেকৈ দিয়া থাকিব আৰু ইয়াৰ এই দুটা মাজৰ পাৰ্থক্য কি মানে ইয়াৰ মাজৰ সম্বন্ধ কি সেইটো আমি চাব লাগিব। আৰু আমাৰ ইয়াত যি প্ৰশ্নবোধক আছে ইয়াৰ লগত এই কি হ'ব সেইটো আমাক সুধিছে। গতিকে আমি প্ৰথমতে চাব লাগিব যে এই দুটাৰ মাজৰ পাৰ্থক্যটো কি হয়। এই দুটাৰ মাজৰ যেতিয়া আমি পাৰ্থক্য বা ইয়াৰ মাজৰ সম্পৰ্কটো যেতিয়া আমি চাবলৈ যাম তেতিয়া কি কৰিব লাগিব তেনেকৈ প্ৰথমতে লিখি ল'ব আৰু লিখি লৈ পিনি কোনটো কে নম্বৰত আছে সেইটো চাব লাগিব। চিটো কে নম্বৰত আছে 3 নম্বৰত আছে, এটো আছে 1 নম্বৰত আৰু টিটো আছে 20 নম্বৰত আৰু ডিটো আছে কিমান ডিটো আছে 4 নম্বৰত আৰু এইটো ডি কিমান আছে 4 নম্বৰতে আছে আৰু ৱাই আছে কিমান নম্বৰ 25 নম্বৰত আছে। কোনটো কে নম্বৰত আছে এলফাবেটিক ৰিজনিঙত বা লেটাৰ এনালজিত এইটো কথা আপুনি জানিব লাগিব যে এলফাবেটখিনি কোনটো কে নম্বৰত আছে সেইটো আপুনি জানিব লাগিব। যেতিয়া সেইটো আপুনি জানিব তেতিয়া ইয়াৰ প্ৰশ্নটোৰ উত্তৰ সহজতে কৰিব পাৰিব। এতিয়া আমি চাম যে চি আৰু ডিৰ মাজৰ পাৰ্থক্য কিমান +1 আছে মানে 3 লগত 1 প্লাছ কৰিলে 4 হয় আৰু 4 নম্বৰটো কি হয় ডি হয়। 4 নম্বৰত ডি আছে সেইটো আমি জানো। তাৰপিছত এটো আছে 1 নম্বৰত আৰু ইয়াত আছে কিমান ডিটো 4 নম্বৰত আছে আৰু ইয়াৰ মাজৰ পাৰ্থক্য কিমান +3 মানে 1ৰ লগত যেতিয়া আমি 3 প্লাছ কৰিম তেতিয়া আমি কিমান পাম 4 পাম। আৰু এতিয়া গম পালোঁ যে 4টো 4 নম্বৰতে আছে গতিকে ডি হ'ব 4 নম্বৰটো। তাৰপিছত এতিয়া আমি চাম যে 20 আৰু 25 20 আৰু 25ৰ মাজৰ পাৰ্থক্য কিমান 5 গতিকে 20ৰ লগত যদি আমি 5 প্লাছ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 25 পাম আৰু 25ত কি আছে ৱাই আছে। ঠিক সেইদৰে আমি এইটো একেদৰে কৰিব লাগিব যে কোনটো কে নম্বৰত আছে বিটো কে নম্বৰত আছে চাব লাগিব। বিটো আছে 2 নম্বৰত, আইটো আছে কে নম্বৰত 9 নম্বৰত আৰু জিটো কে নম্বৰত আছে জিটো আছে 7 নম্বৰত। এইটো কথা আমি জানিব লাগিব কোনটো কে নম্বৰত আছে। এতিয়া আমি চাম যে ইয়াৰ লগত যদি আমি 1 এটা প্লাছ কৰি দিওঁ এইটো চাই আছে এই ঠিক একেধৰণে ইয়াত কৰিব লাগিব। 1 প্লাছ কৰিলে কিমান পালোঁ বি পিছত পালোঁ চি। 9ৰ লগত যদি আমি 3 প্লাছ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 12 পাম আৰু 12ত কি আছে এল আছে 12 নম্বৰত এলটো আছে। আকৌ আমি 7ৰ লগত এতিয়া আমি কি কৰিব লাগিব 5 প্লাছ কৰিব। ইয়াত যদি আমি 5 প্লাছ কৰিছোঁ এইটো ঠিকেই একেদৰে 5টো প্লাছ কৰিব লাগিব আৰু 7ৰ লগত আমি 5 প্লাছ কৰি দিলে কিমান পাম 12 পাম আৰু ইয়াত 12 নম্বৰত কোনটো আছে 12 নম্বৰত এল আছে। গতিকে ইয়াত এই প্ৰশ্নবোধক ঠাইত কি হ'ব প্ৰশ্নবোধক ঠাইত হ'ব যে CLL এইটো হৈছে লেটাৰ এনালজি। লেটাৰ এনালজিৰ পৰা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব।
2 নম্বৰতে আছে ৱৰ্ড এনালজি। ৱৰ্ড এনালজিৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে সেইটো আমি জানিব লাগিব। ইয়াৰ পৰা আহিছে যে বৰ্ডাৰ কাউণ্ট্ৰি, আৰু ইয়াত প্ৰশ্নবোধকৰ ঠাইত কি হ'ব আমাক সেইটো সুধিছে। যদি আমি ইয়াত চাবলৈ যাওঁ যে বৰ্ডাৰ মানে হৈছে সীমান্ত আৰু কাউণ্ট্ৰিৰ মানে হৈছে দেশ। যদি বৰ্ডাৰ যদি কাউণ্ট্ৰিৰ লগত মিলি আছে বা ইহঁতৰ দুটাৰ মাজত যদি সম্পৰ্ক আছে, তেনেহ'লে এই অপশ্যন তিনিটাৰ ভিতৰত ইয়াত কি হ'ব সেইটো আমাক সুধিছে। আমি ইয়াৰ লগত ঠিক একেদৰে মিলাই যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে পেন আৰু বুক মানে কলম আৰু কিতাপ। আমি দেখিম যে কলমটো এটা বেলেগকৈ থাকে আৰু কিতাপখনো এটা বেলেগকৈ থাকে। যিহেতু দুইটা পঢ়া লিখাৰ লগতে জড়িত যদিও দুইটা যদিও বেলেগ বেলেগ হয়, সেইকাৰণে কলম আৰু বুকটো নহ'ব। তাৰপিছত যদি আমি চাওঁ বুক আৰু কভাৰ, কিতাপ আৱৰণ। ইয়াত যদি আমি চাবলৈ যাওঁ কিতাপ এখন থাকিব, এখন কিতাপ এখন থাকিব, তাৰ ওপৰতহে কভাৰটো থাকিব বা ওপৰতে আৱৰণটো থাকিব। সেইকাৰণে আমি দেখিছোঁ যে এই 2 নম্বৰ অপশ্যনটো নহয়, কাৰণ কিতাপৰ ওপৰতহে কভাৰটো লাগি থাকিব। তাৰপিছত ঠিক একেদৰে যদি আমি চাওঁ ফ্ৰেম আৰু পিকচাৰ, ফ্ৰেম আৰু পিকচাৰ মাজৰ পাৰ্থক্যটো হ'ব যে ফ্ৰেমটো এনেকৈ থাকিব, এখন পিকচাৰ হয় আৰু পিকচাৰটো মানে এখন ছবি হয় বা ফটো হয়, সেই ফটোখনৰ ছাইডতহে ফ্ৰেমটো থাকিব। এনেকৈ ইয়াৰ ছাইডতে ফ্ৰেমটো থাকিব। ঠিক এইদৰে আমি যদি এই প্ৰশ্নটোৰ লগত যদি মিলাই চাওঁ, যদি এইখন এখন দেশ বুলি যদি আমি ধৰোঁ, তাৰ কাষে কাষেহে বৰ্ডাৰটো থাকিব বা সীমান্তটো তাৰ কাষে কাষে থাকিব। সেইকাৰণে এই দুটাৰ মাজৰ পাৰ্থক্যটো আমি একেই দেখিলোঁ। গতিকে অপশ্যন 3 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। ফ্ৰেম পিকচাৰ, ফ্ৰেম পিকচাৰটো বৰ্ডাৰ লগত মিলিছে। তিনি নম্বৰতে আছে নাম্বাৰ এনালজি। নাম্বাৰ এনালজিৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব সেইটো এতিয়া আমি চাম। তেতিয়া আপোনালোকে প্ৰশ্নবিলাক কৰিবলৈ সুবিধা হ'ব। প্ৰথমতে মই নাভাবিব যে ইমান দীঘলীয়া কৰিছোঁ, প্ৰথমতে মই কথাখিনি ভালকৈ বুজাই দিছোঁ, তাৰপিছত আমি বেলেগ প্ৰশ্ন কৰি যাম, তেতিয়া আমাৰ সেইখিনি প্ৰেক্টিছৰ কাৰণে হ'ব। এইটো চাব যে নাম্বাৰ এনালজিত আছে যে 5:124 আৰু 7 ইয়াত কি হ'ব, প্ৰশ্নবোধকৰ ঠাইত কি হ'ব সেইটো সুধিছে। এতিয়া আমি চাম যে 5ৰ লগত কি কৰিলে আমি 124 পাম সেইটো চাব লাগিব। যেহেতু 5ৰ লগত আমি কি কৰিব লাগিব, 5 কিউব কৰিলে আমি কিমান পাম, 5 যদি কিউব কৰোঁ তেতিয়াহ'লে আমি কিমান পাম, 125 পাম। আৰু যদি 125ৰ পৰা যদি 1 এটা মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে আমি কিমান পাম, 124 পাম। গতিকে আমি গম পালোঁ যে 5টো কিউব কৰি পিনি 124 পাইছোঁ আৰু 125 পালোঁ, তাৰপিছত -1টো মাইনাছ কৰিছে। ঠিক সেইদৰে আমি 7টো যদি আমি কিউব কৰি দিওঁ, তেতিয়াহ'লে আমি কিমান পাম, চাব লাগিব যে 343। আৰু অপশ্যনত চাম যে 343 আছেনে, আছে, কিন্তু 343 যদিও আছে কিন্তু এইটো আমাৰ শুদ্ধ উত্তৰ নহয়, কাৰণ যিহেতু ইয়াত আমি 1 মাইনাছ কৰিছোঁ আৰু যিহেতু আমি ইয়াতো আমি ঠিকেই একেদৰে কৰিব লাগিব, 1টো মাইনাছ কৰিম, তেতিয়াহ'লে আমি কিমান পাম, 342 পাম। আৰু 342 অপশ্যনত আছে যে 3 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। কিন্তু এক্সাম হলত এনেকুৱা খেলি মেলি লাগি যায় যে প্ৰশ্নবিলাক কৰোঁতে খৰধৰকৈ যিহেতু কৰা হয়, সেইকাৰণে কৰোঁতে যেতিয়া 7টো কিউব কৰি পিনি 343 ভাবিব যে এইটোৱে শুদ্ধ উত্তৰ, আৰু কিছুমানে ভুলতে এনেকুৱা হৈ যায় যে খৰধৰকৈ এইটোকে ৰেচিন দি থৈ আহিব বা এইটোকে অপশ্যনত দি থৈ আহিব। কিন্তু সেইটো ভুল নকৰিব যে আগতো কেনেকৈ কৰি উলিয়াইছিলে সেইটো মনত পেলাই বা ভালকৈ চাইহে এইটো প্ৰশ্নটো উত্তৰ কৰিব, কাৰণ 1টো মাইনাছ কৰিবলৈ কিছুমানে পাহৰি যায়, সেইকাৰণে আপোনালোকে এইটো ভুল নকৰিব। আৰু এইখিনিতে কওঁ যে যিহেতু ইয়াত মই 5 কিউব লিখিলোঁ, 5 কিউব কি সকলোৱে যিহেতু নাজানিব পাৰে, 5 কিউব মানে হৈছে যে 5 × 5 × 5। যিহেতু 3টা যদি আমি কৰিম তেতিয়াতো 5 কিউব হ'ব। যদি আমি 5 ওপৰত যদি 2 থাকে তেতিয়া এইটো হ'ব 5², তেতিয়া ইয়াত হ'ব 5 × 5। আৰু যদি ইয়াত যদি আমি চাওঁ যে 5 ওপৰত যদি 4 থাকে তেতিয়া এইটো হ'ব 5⁴ তেনেকৈ কোৱা হয়, আৰু ইয়াত তেতিয়া 5 4টা থাকিব। ঠিক সেইদৰে এতিয়া মই 5 কিউব ক'লোঁ, গতিকে এইটো হ'ব 5 কিউব মানে
5 3টা পূৰণ কৰা আছে ঠিক হেদৰে 7 কিউবটো তেনেকৈ 7 7টা পূৰণ কৰি লৈ পিনি 3 বাৰ পূৰণ কৰিলো 7 টো 3 বাৰ পূৰণ কৰাৰ পিছত আমি পাম 343 আৰু 343 পৰা 1 মাইনাস কৰি 342 পাম এটো হৈছে ইয়াৰ অপচন এতিয়া কেটামান কোৱেশ্চন লৈ আহিছো আৰু এই কোৱেশ্চন কেটা আপোনালোকৰ প্ৰেক্টিছৰ কাৰণে লৈ আহিছো যাতে সুবিধা হ'ব আৰু প্ৰেক্টিছ কৰিলেহে আপোনালোকে ৰিজনিংৰ প্ৰশ্নবিলাক সোনকালে কৰিব পাৰিব এতিয়া আমি চাম যে এটো কেনেকৈ হ'ল যে ইয়াত 7584 আছে আৰু ইয়াত আছে 53262 আৰু ইয়াত যেটো আছে 4672 আৰু ইয়াত কি হ'ব এটো আপোনালোকে প্ৰথমতে নিজে নিজে জলদি কৰি চাই লওক যে কিমান সময়ৰ ভিতৰত আপুনি কৰিব পাৰিছে 30 সেকেন্ডৰ ভিতৰত বা 40 সেকেন্ডৰ ভিতৰত কৰিব পাৰিছে নে নাই পৰা হেতু আপুনি চাই ল'ব যে ৰিজনিংৰ প্ৰশ্ন হয় যেহেতু এই কাৰণে আপুনি কম সময়ৰ ভিতৰত কৰিব পাৰিছে নে নাই পৰা হেতু আপুনি প্ৰথমতে নিজকে নিজে টেষ্ট কৰক তাৰ পিছত মোৰ কৰিম মোৰটো লগত আপোনাৰটো মিলিছে নে নাই মিলা হেতু আপুনি চাব ইয়াত আছে যে 7584 আৰু ইয়াত আছে কিমান 5362 আৰু ইয়াৰ মাজৰ ডিফাৰেন্সটো কি আছে মানে কেনেকৈ 7584 টো কেনেকৈ এটো হ'ল হেতু আমি চাব লাগিব এতিয়া আমি চাম যে ইয়াৰ মাজৰ পাৰ্থক্য কিমান -2 মানে 7 ৰ পৰা -2 কৰিলে 5 হয় ঠিক এইদৰে 5 ৰ পৰা -2 কৰিলে 3 8 ৰ পৰা -2 কৰিলে 6 আৰু 4 পৰা -2 কৰিলে আমি পাম 2 মানে ইয়াত গুটেখিনি -2 এ হৈছে ঠিক এইদৰে আমি ইয়াত পাতিলম 4 6 7 2 এটো যদি আমি মাইনাস কৰি যাও -2 কৰিলে আমি কিমান পাম 2 পাম ঠিক এইদৰে ইয়াত যদি -2 কৰো তেতিয়া আমি কিমান পাম 4 পাম ইয়াতো যদি আমি -2 কৰো আমি কিমান পাম 5 পাম আৰু 2 আছে যেহেতু 2 পৰা যদি আকৌ আমি -2 কৰি দিও তেতিয়া আমি কিমান পাম 2 পৰা যদি 2 যায় তেতিয়া আমি কিমান পাম 0 পাম গতিকে অপচনত আছে নে নাই বা অপচনৰ লগত মিলিছে নে নাই মিলে হেতু আমি চাব লাগিব যে আমি ইয়াত যি দেখিলো অপচনত কিন্তু এটো নাই 0 লাষ্টত নাই কিন্তু আমি এটো চাব লাগিব যে ইয়াত ভুল হৈছে নেকি কিন্তু ইয়াত আমি এটা যি দেখিছো ভুল হোৱা দেখা নাই গতিকে অপচন কি হ'ব অপচন 4 নম্বৰটো উত্তৰ হ'ব যে নন অফ দা এবভ মানে ইয়াত এটা প্ৰশ্ন নহয় গতিকে অপচনত যেটো শুদ্ধ উত্তৰটো এটো হৈ যে 2450 হয় আৰু অপচনত নাথাকিবও পাৰে সেই কাৰণে এটো হ'ব 4 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ এবাৰ লৈ আহিছো 2 নম্বৰটো প্ৰশ্ন আৰু 2 নম্বৰটো নাম্বাৰ এনালজি হয় ইয়াত আছে যে 6:2 আছে আৰু 7 ইয়াত কি হ'ব হেতু আমাৰ সুধিছে মানে প্ৰশ্ন মুঠকতে কি হ'ব অপচনৰ ভিতৰত হেতু সুধিছে আৰু এটো আপোনালোকে জলদি কৰি চাওক যে পাইছে নে নাই পৰা কম সময়ৰ ভিতৰত 1 মিনিট নোহোৱাকৈ মানে 1 মিনিটৰ ভিতৰতে কৰিব পাৰিছে নে নাই পৰা হেতু আপুনি প্ৰথমতে নিজকে টেষ্ট কৰক তাৰ পিছত মই কৰি গৈছো মোৰ লগত মিলিছে নে নাই মিলা আপোনালোকে চাব আৰু 6 টো আমি ট্ৰিপলটো কেনেকৈ পাম আমি যেহেতু ইয়াত যদি আমি 2 2 2 মানে গুটেইটা যদি আমি প্লাস কৰি দিও তেতিয়া আমি 6 পাম এটো মিলিছে কিন্তু ঠিক এদৰে 7 টো আমি তেনেকৈ ইয়াৰ ভিতৰত অপচনত আছে জানো যে প্লাস কৰিলে কিবা যোগ বিয়োগ পূৰণ হৰণ যি কৰিলে ইয়াত যেটো প্লাস কৰা আছে ইয়াতো ঠিক এদৰে প্লাস কৰিলে আমি 7 পাম নেকি হেতু চাব লাগিব গতিকে ইয়াত যেটো নাই দেখা গতিকে এটো সিস্টেমত আমাৰ নহয় তাৰ পিছত আমি কি কৰিম আমি এবাৰ কৰিব লাগিব যে ইয়াত আমি কিউব কৰি চাম 6 ক যদি আমি 6 into 6 into 6 যদি আমি কৰি চাম তেতিয়া আমি কিমান পাম এই গুটেটো যদি কৰি চাম তেতিয়া আমি হলে আমি 216 পাম মানে 6 কিউব কৰি দিলে আমি 216 পাম আৰু 216 ৰ লগত যদি আমি 6 টো যদি আমি প্লাস কৰি দিও তেতিয়া আমি কিমান পাম ট্ৰিপলটো পালো গতিকে আমি কি কম পালো যে এটো যদি আমি কি কম পালো 6 কিউব plus 6 is equal to 2 2 গতিকে আমি ঠিক হেদৰে আমি এটো একেদৰে কৰিম যে এটো 7 কিউব প্লাস কি কৰিব লাগিব মানে এতিয়া আমি চাম যে 7 কিউব হলে মানে আমাৰ কিমান হ'ব হাত যদি তিনিটা যদি আমি পূৰণ কৰো তেতিয়া আমি কি পাম 3 4 3 পাম আৰু 3 4 3 লগত যদি আমি ইয়াত যেটো 6 প্লাস কৰিছে মানে ইয়াত আমি 6 এ কিউব কৰা 6 এ পূৰণ কৰাৰ কাৰণে আমি এটো 6 প্লাস কৰিছো গতিকে ইয়াত এটা কি হ'ব 7 এ যেটো আমি কৰিছো গতিকে আমি ইয়াত কি কৰিম 7 টো
কৰিম আৰু 7 যদি আমি কিউব কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 350 পাম 350 অপশ্যনত আছে নে চাম যে অপশ্যনত হয় আছে 3 নম্বৰটো আছে 350 গতিকে এইটোৱে হৈছে ইয়াৰ শুদ্ধ উত্তৰ ঠিক একেদৰে নাম্বাৰ এনালজিৰ পৰা আৰু বেলেগ ধৰণৰ আহিব আমি সেইবিলাকো প্ৰেক্টিছ কৰি চাম বলক 3 নম্বৰটো লৈছো 3 নম্বৰটো হে একে হয় নাম্বাৰ এনালজি কিন্তু ইয়াৰ কৰা সিস্টেমটো অলপ বেলেগ হ'ব মই কৈয়ে দিছো আৰু এটো আপোনালোকে নিজে এবাৰ কৰি চাওক যে কেনেকৈ কৰি চাওক জলদি জলদি কৰক 65:30 আৰু 98 কি হ'ব সুধিছে গতিকে আমি কি কৰিম এটো প্ৰথমতে আমি চাম যে এটো আমি প্লাস কৰি চাম 6 + 5 11 এটো নহয়গে তাৰপিছত আমি মাইনাস কৰি চাইছো যে নহয় তাৰপিছত আমি কি কৰিম যে 6 কেনেকৈ কৰিলে হুনকেলে ওলাব হেতু আপোনালোকে নিজে চাব লাগিব হুনকেলে 6 * 5 মান কিমান পালো 30 পালো গতিকে আমি এটো ঠিক একেদৰে কৰিব লাগিব 9 * 8 9 * 8 যদি আমি মাল্টিপ্লাই কৰি দিওঁ বা পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 72 পাম গতিকে অপশ্যনত কোনটো আছে অপশ্যনত আছে যে 4 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ 72 দেখিলে যে ইয়া কৰা পদ্ধতিবিলাক কেনেকুৱা ধৰণৰ হয় কাৰণ প্ৰতিটো প্ৰশ্নতে আমি বেলেগ বেলেগ ধৰণে কৰি আহিছো আৰু ইয়া কৰা পদ্ধতিটো অলপ বেলেগ হয় গতিকে আপোনালোকে গম নাপাব যে নাম্বাৰ এনালজিৰ পৰা কেনেকুৱা ধৰণৰ আহিব সেইকাৰণে আপোনালোকে প্ৰেক্টিছৰ বহুত প্ৰয়োজন এটো দেখিলে এতিয়া আমি ইয়াত কেনেকৈ কৰিলো এবা আমি আৰু বেলেগ ধৰণে অলপ কৰি চাম বলক 4 নম্বৰতে আছে যে 54:9 আৰু 36 কি হ'ব যোগ বিয়োগ পূৰণ হৰণ কি কৰিলে আমি ইয়াৰ উত্তৰটো পাম এটো আপোনালোকে প্ৰথমতে নিজে জলদি জলদি কৰিবলৈ চেষ্টা কৰক যে খুব কম সময়ৰ ভিতৰত কিমান সময় লাগিছে কিমান সেকেন্ড লাগিছে হেতু আপোনালোকে চাই যাওক আৰু কৰক তাৰপিছত মই এটো লগত মিলিছে নে নাই মিলা হেতু আপোনালোকে চাব 54:9 এটো আমি কেনেকৈ পাম আমি কি কৰিব লাগিব ইয়াৰ লগত প্ৰথমতে আমি যদি ইয়াক যদি আমি প্লাস কৰি দিওঁ প্লাস কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 9 পাম গতিকে আমি গমেই পালো যে 0 টো ইয়াত আগত লগাই দিছে যেহেতু 0 আগত থাকিলো নথাকিলো তাৰ কোনো ভ্যালু নাই আমি হেতু জানোই গতিকে আমি কিমান পালো 9 পালো এটো কি কৰিছে এই দুটা মাজত প্লাস কৰিছে প্লাস কৰি 9 পাইছে গতিকে 36 ৰ লগত কি কৰিলে আমি পাম 3 + 6 ঠিক একেদৰে কৰিব লাগিব এই দুটা যদি আমি প্লাস কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 9 পাম গতিকে অপচন কোনটো আছে অপচন 2 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ দেখিছে যে কেনেকৈ ধৰণে প্ৰশ্নবিলাক কৰি গৈছো আগৰটো প্ৰথমতে কিউব কৰিলো স্কোয়াৰ এনেকৈ কৰিম আৰু তাৰপিছত পূৰণ কৰিলো এবা আমি যোগ কৰিছো এবা আমি বেলেগ ধৰণে কৰিছো আৰু কেনেকুৱা ধৰণৰ পদ্ধতি আহিব পাৰে গতিকে আমি গোটেইখিনি পদ্ধতি আমি শিকিছাম আজি 5 নম্বৰ প্ৰশ্নটো হৈছে যে 90:45 188 প্ৰশ্নবোৰৰ ঠাইত কি হ'ব আমাক সুধিছে গতিকে এইটো কেনেকৈ কৰিব যেহেতু আগৰখিনি আমি যোগ বিয়োগ পূৰণ হৰণ কিবা কিবি অলপ কৰিলো কিন্তু এতিয়া আমি 90 টো কেনেকৈ 45 কৰিম হেতু আমি চাব লাগিব যদি আমি 90 টোক যদি আপোনালোকে প্ৰথমতে নিজে কৰি চাওক তাৰপিছত মোটো চাব মই কিন্তু কৰি গৈছো 90 টোক যদি আমি 2 এ হৰণ কৰো তেতিয়াহ'লে আমি কিমান পাম 45 পাম গতিকে দেখিলে যে 90 টো আমি কেনেকৈ 45 পালো যে 90 টোক আমি 2 এ হৰণ কৰিলে মানে 45 ঠিক একেদৰে 188 টো আমি হৰণে কৰিব লাগিব গতিকে আমি কি কৰিব লাগিব 188 টো যদি আমি 2 এ যদি হৰণ কৰো তেতিয়াহলে কিমান পাম 18 কিমান পালো 94 পালো 94 অপচনত আছে গতিকে 1 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ দেখিলে যে কেনেকৈ কৰিলো এটো আমি হৰণ কৰিব লগা হ'ল ঠিক এইদৰে যেহেতু 45 এ 90 হৰণ যায় বা 90 এ 45 হয় দুভাগ কৰিলে ঠিক এইদৰে এটো আমি দুভাগ কৰি দিব লাগিব গতিকে এটো হৈছে হৰণ ঠিক এইদৰে আৰু অলপ কৰি চাওঁ যে তেতিয়া আপোনালোকে যিমানে প্ৰেক্টিছ কৰিব হিমানে আপোনালোকে ৰিজনিং বিলাক সোনকালে কৰিব পৰা হ'বগৈ এবা 6 নম্বৰটো আহিছে 6 নম্বৰটো অলপ বেলেগ কৈ দিয়া আছে কাৰণ
প্ৰথমতে দি দিছে যে 17 ইজ টু প্ৰশ্নমূলক মানে ইয়াৰ পিছত কি হ'ব তাৰপিছত এইপিনে অলপ ডাঙৰ সংখ্যা দিছে আৰু এইফালে অলপ সৰু সংখ্যা দিছে আৰু ইয়াত 145 ইজ টু 195 এতিয়া আমি চাব লাগিব যে যেহেতু আমি প্ৰথমতে অকল আগৰকেইটা চাই আহিছিলোঁ এবাৰ পিছৰকেইটা চাব লাগিব যে পিছৰকেইটা কেনেকৈ 145 আৰু 195 হ'ল কি কৰি হ'ল তাৰপিছত আমি এইটো কৰি চাব লাগিব এতিয়া আমি কি কৰিম এইটো লগত ইয়াৰ ৰিলেটেড আছে নেকি প্ৰথমে চাব লাগিব যে তেনেকৈ একো পোৱা নাই তাৰপিছত আমি কি কৰিম প্ৰথমতে এই দুটা প্ৰথমতে আমি কৰি ল'ম যে এই দুটা কিমানে বাৰ যাব যে কিমানে বাৰ গ'লে মানে আমি 145 পাম আমি জানো যে প্ৰথমতে 12 স্কোয়াৰ কৰিম 12 স্কোয়াৰ বাং বাং কিমান 144 144 পালো কিন্তু 144 পালো যেহেতু 12 টো স্কোয়াৰ কৰাৰ কাৰণে কিন্তু ইয়াত আমি কি কৰিব লাগিব একটা প্লাস কৰিলে আমি ইয়াত 45 পাম গতিকে আমি কি কৰিম ইয়াৰ লগত 1 প্লাস কৰি 145 পালো 12 স্কোয়াৰ কৰিলো তে ঠিক এইদৰে এইটো কৰি চাম কিন্তু আমি 13 যাব নেকি প্ৰথম চাইছো 13 যোৱা নাই 14 যাব নেকি চাইছো যে 14 যোৱা নাই 15 না যায় 16 না যায় 17 অলপ ওচৰ পাইছাগে গতিকে আমি 17 কৰিম 17 স্কোয়াৰ কৰিম 17 যদি স্কোয়াৰ কৰোঁ তেতিয়ালে আমি কিমান পাম 196 পালো যদি আমি ইয়াৰ লগ এটো এতিয়া আমি কৰিছো 17 টো যদি স্কোয়াৰ কৰি দিওঁ তেতিয়ালে আমি কিমান পাম 196 যেটো আমি এটা প্লাস কৰি পিনি 145 পালো কিন্তু ইয়াত দেখিলো যে মাইনাস কৰিব লাগিব গতিকে আমি 1 এটা মাইনাস কৰি দিম কিমান পালো 195 গতিকে আমি এটো উলিয়াব পাৰিলো ঠিক এইদৰে আমি এটো এতিয়া কৰিম যে 17 টো প্ৰথমে কৰি চাম 17 টো যদি প্ৰথমতে স্কোয়াৰ কৰি দিওঁ সৰি 17 টো আমি কি কৰিলে আমি এতিয়া কিভাবৰ লগত স্কোয়াৰ কৰিলে আমি 17 পাম হেতু প্ৰথমে চাব লাগিব যে 4 4 16 প্ৰথমতে আমি কি কৰিম এটো আনি ইয়াত কৈছো হি 4 স্কোয়াৰ কৰিলো 4 স্কোয়াৰ কৰিলে আমি কিমান পাম 16 পাম 16 ৰ লগত যদি প্লাস 1 কৰি দিওঁ তেতিয়ালে আমি কিমান পাম 17 পাম গতিকে এটো আমি ইয়াত পাই গলো এতিয়া আমি ইয়াত কিমান কৰিলে আমি এটো পাম হেতু চাব লাগিব এতিয়া আমি চাম যে কি কৰিম 6 লগত আমি 6 টো যদি স্কোয়াৰ কৰি দিওঁ 6 টো যদি আমি স্কোয়াৰ কৰি দিওঁ তেতিয়ালে আমি কিমান পাম 36 পাম 36 ৰ লগত যদি আমি 1 টা মাইনাস কৰি দিওঁ তেতিয়ালে আমি কি পাম 35 পাম গতিকে আমি ইয়াতো এনেকৈ অপচন কেইটা চাই পিনি ইয়াত আমি এটো কৰি চালো আৰু এটো কৰি চাওঁতে আমি কিমান পালো 6 স্কোয়াৰ মানে 35 পালো গতিকে অপচনত চাম যে অপচনত 35 এটো আছে শুদ্ধ উত্তৰ 2 নম্বৰটো 3 নম্বৰটো কৰি চালো ওলাব কাৰণ তথাপিও মই 2 নম্বৰটো অপচন ৰাইট দিছো এক্সামত কিন্তু এটাই উত্তৰ থাকিব কাৰণ এটো অপচন মিলাকে নিদিয়া যেহেতু মই ইয়াত দুটা অপচন মিলি গল এটো কৰিলো আমি শুদ্ধ উত্তৰ পাম কিন্তু এক্সামত নিদিয়ে কিন্তু এটা মই যেহেতু প্ৰেক্টিছৰ কাৰণে কৰি আছিলো কিন্তু এটো মিলি গল তাৰ বাবে বেয়া নাপাব এবাৰ আমি 7 নম্বৰ এটা কৰিম কাৰণ অলপ হৰকৰ প্ৰশ্ন লৈ আহিছো যাতে আপোনালোকৰ প্ৰেক্টিছ কৰিবৰ কাৰণে সুবিধা হয় যিমানে প্ৰেক্টিছ কৰিব ইমানে পঢ়া হ'ব সেই কাৰণে বাৰে বাৰে এটো ভিডিও আনিব নোৱাৰিম এনালজি ভিডিও এই কাৰণে মই অলপ হৰকৈ কোৱেশ্চন বিলাক লৈ আহিছো আৰু এটো প্ৰেক্টিছৰ কাৰণে আপোনাৰ বেছি সুবিধা হ'ব আৰু এটো আপুনি জলদি জলদি নিজে এবাৰ কৰি চাওক এটো আমি কেনেকৈ পালো যদি 20 টো যদি আমি 2 এ হৰণ কৰি দিওঁ তেতিয়ালে আমি কিমান পাম 10 পাম আৰু 10 ৰ লগত যদি আমি 1 এটা প্লাস কৰি দিওঁ তেতিয়ালে আমি কিমান পাম 11 পাম 20 আৰু 11 এটো কেনেকৈ হ'ল দেখিছে যে 2 এ হৰণ কৰি দিলো 10 হ'ল আৰু 10 ৰ লগত যদি আমি 1 এটা প্লাস কৰি দিওঁ বা যোগ কৰি দিওঁ তেতিয়ালে আমি পাম 11 গতিকে 20 আৰু 11 এটো আমি পাই গলো এটা আমি এটো ঠিকই একেদৰে কৰিম 102 যদি আমি 2 এ হৰণ কৰোঁ তেতিয়ালে আমি কিমান পাম 51 পাম আৰু ইয়াৰ লগত যদি আমি 1 এটা প্লাস কৰি দিওঁ তেতিয়ালে আমি অপচন 52 পাম গতিকে 2 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ দেখিলে এটো কৰোঁতে কিমান টাইম লাগিছে খুব কম সময়ৰ ভিতৰতে কৰিব পাৰিব সেই কাৰণে কৈছো আপোনালোকে যিমান পাৰে প্ৰেক্টিছত লাগক আৰু প্ৰেক্টিছ কৰিবৰ কাৰণে মই যিমান পাৰো আপোনালোকৰ কাৰণে এতিয়া পৰা হৰহৰকৈ কোৱেশ্চন অলপ আনিবলৈ চেষ্টা কৰিম 8 নম্বৰ প্ৰশ্নটো হৈছে যে 15:26 35 কিমান হ'ব এটো এতিয়া আপুনি কেনেকৈ কৰিব দেখিছে যে এটো অলপ কৰা পদ্ধতিটো অকমান বেলেগ হ'ব কাৰণ আগতকৈ অলপ টান হৈ গৈ আছে আৰু এটো আপুনি চাব যে 15
15:26 এটো আমি কেনেকৈ পাম এটো প্ৰথমতে দেখুৱাই আছো এটোতে একদম ইজি হয় কিন্তু ইয়াৰ যেটো কৰা পদ্ধতি বহুত থাকে এনালজি বা হক ৰিজনিংৰ বহুত কৰা সিস্টেম বেলেগ বেলেগ থাকে সেই কাৰণে অলপ কৰিবলে পাজুল লাগি যায় যে কেনেকৈ কৰিলে উত্তৰটো উলিয়াব পাৰি টাইমটো বেছি লাগি যায় কিন্তু পদ্ধতিটো ইজি হলো বহুত থাকে কোনটো তাৰ লগত মিলিব হেতু যেটো আমি উলিয়াব নোৱাৰো সেই কাৰণে আমাৰ পৰীক্ষাত বেছিকৈ টাইম লাগি যায় এতিয়া আমি কি কৰিম 15 তো আমি কি কৰিম 126 যেটো আমি পাব লাগে সেই কাৰণে আমি কি কৰিম 1 স্কয়াৰ প্লাস 5 স্কয়াৰ এই স্কয়াৰটো কত পালো জানে না এই যেটো 1 এই 1 টো আমি স্কয়াৰ কৰি দিলো আৰু 5 টো আমি স্কয়াৰ কৰি দিলো আৰু এই দুটা মাজত কি কৈছো এটা প্লাস চিন দিছো গতিকে এটো আমি যদি স্কয়াৰ কৰিম তেতিয়া আমি কিমান পাম 25 পাম আৰু এতিয়া আমি কিমান পালো 26 গতিকে আমি 15 টো কেনেকৈ 26 উলিয়ালো হেটো দেখিছে এতিয়া আমি হেতি একেদৰে 35 টো আমি এটা কি কৰিম 3 স্কয়াৰ প্লাস 5 স্কয়াৰ এটো যদি আমি কৰিম 9 প্লাস 25 এটোটা যদি আমি প্লাস কৰি দিম 25 আৰু 9 টো তেতিয়া আমি কিমান পাম 34 পাম দেখিলে গতিকে অপচন হৈছে 4 নম্বৰটো হৈছে ইয়া শুদ্ধটো গতিকে গম পালে যে ৰিজনিংৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে নাম্বাৰ সিৰিজে হওক বা নাম্বাৰ এনালজিয়ে হওক কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে আপুনি ভাবিব নোৱাৰে কাৰণ এটো প্ৰশ্ন উলিয়াওতে আপোনাৰ কিছুমানৰ বহুত টাইম লাগি যাব কৰা পদ্ধতিটো যদিও একেবাৰে ইজি কিন্তু মনলে যেটো এটো পদ্ধতি মনলে নাহিব পাৰে সেই কাৰণে আপোনাৰ বেছিকৈ টাইম লাগি যাবলৈ আছে এবাৰ আমি লেটাৰ এনালজি অলপ প্ৰশ্ন কৰিম যাতে এইখিনিও আমি ভালকৈ প্ৰেক্টিস কৰি থাকিব পাৰো সেই কাৰণে অলপ সৰকৈ লৈ আহিছো ইয়াৰো অলপ আৰু যদি এইখিনি আপুনি কৰিবলৈ যায় খুব কম সময়ৰ ভিতৰতে কৰিবলৈ হলে আপুনি কি কৰিব লাগিব এইখিনি এনেকৈ লিখি লব আৰু এনেকৈ লিখি লৈ আপোনাৰ টেবুলৰ আগত লগাই লব যে তেতিয়া আপুনি এনে কেতিয়াবা বেলেগ পঢ়ি থাকুনটো চাই থাকিলে যাতে কেতিয়াবা মনত পৰিব যে কোনটো কে নম্বৰ আছে হেতু কেতিয়াবা আপুনি মাজে সময়ে চাই থাকিব এতিয়া আমি এটো কৰি চাম যে কোনটো কে নম্বৰ আছে প্ৰথমতে এটো আমি চাব লাগিব ঠিক এদৰে কৰি চাম A B C D আৰু তলত আছে কি N P R T গতিকে ইয়াৰ মাজৰ ডিফাৰেন্সটো চাইলাম যে কোনটো কে নম্বৰ আছে প্ৰথমতে লিখিলা 2 3 4 N টো আছে কিমান 14 নম্বৰ P টো আছে 16 নম্বৰ R টো আছে 18 নম্বৰ আৰু T টো আছে 20 নম্বৰ কোনটো কে নম্বৰ আছে চাই ললো তাৰপিছত আমি ইয়াৰ মাজৰ পাৰ্থক্যটো চাম যে ইয়াত কিমান 13 প্লাস হৈছে ইয়াত কিমান আছে ইয়াত আছে 14 আৰু ইয়াত আছে 15 আৰু ইয়াত আছে 16 প্লাস হৈছে গতিকে আমি একৰ লগত যদি 13 টো যোগ কৰি দিম 14 পাম 2 লগত 14 টো যোগ কৰিলে 16 পাম 3 লগত 15 যোগ কৰিলে 18 পাম ঠিক তেনেকৈ আমি এই দুইটা কৰি যাব লাগিব যে F G H I আৰু ইয়াত কি হ'ব আমা সুধিছে কিন্তু আমি তো এতিয়া নাজানিম যে কোনটো হ'ব এই কাৰণে আমি কি কৰিব লাগিব কোনটো কে নম্বৰ আছে প্ৰথম লিখি লম F টো আছে 6 নম্বৰত G টো আছে 7 নম্বৰত H টো আছে 8 নম্বৰ আৰু I টো আছে 9 নম্বৰ যদি 6 ৰ লগত যদি আমি প্লাস 13 টো যোগ কৰি দিম তেতিয়া আমি কিমান পাম 19 পাম তাৰ পিছত আকৌ কি কৰিম এইখিনি চাইছে আমি এতে কৰি যাম গতিকে 14 টো যোগ কৰিম 7 ৰ লগত কিমান পাম 7 4 21 পাম ইয়াৰ লগত হে ঠিক 15 টো প্লাস কৰিম 15 টো প্লাস কৰিলে কিমান পাম 2 23 2 আৰু ইয়াৰ লগত আমি কি কৰিম 16 টো প্লাস কৰিম গতিকে 16 টো প্লাস কৰিলে কিমান পাম 25 পাম এতিয়া আমি চাম যে কোনটো কে নম্বৰত আছে 19 টো আছে S 21 ত আছে U আৰু 23 ত আছে W আৰু 25 ত আছে Y গতিকে অপচন কোনটো মিলিছে এটো U হয় অপচন কোনটো আছে অপচন A 4 নম্বৰটো হৈছে শুদ্ধটো এনেকৈ আপোনালোকে কম সময়ৰ ভিতৰত কৰিম বুলি ভাবিলে
এইটো সম্পূৰ্ণ মনত থাকিব লাগিব যে কোনটো কে নম্বৰত আছে সেইটো জানিলে আপুনি এইখিনি কম সময়ৰ ভিতৰতে কৰিব পাৰিব এতিয়া বোলো অলপ প্ৰেক্টিছ কৰিবৰ কাৰণে অলপ কুৱেশ্যন লৈ আহিছোঁ সেইখিনি আপোনালোকে এতিয়া কৰিব 10 নম্বৰ কুৱেশ্যনটো হৈছে যে EJOT VQLG আৰু BGLQ মানে কি হ'ব আমাক সুধিছে আমি ঠিক একেদৰে কৰি চাম যে কোনটো কে নম্বৰত আছে প্ৰথমতে লিখি লম ই আছে EJOT তাৰপিছত আছে VQLG কোনটো কে নম্বৰত আছে এটা লিখি লম ইটো আছে কে নম্বৰত ইটো আছে 5 নম্বৰ জেটো আছে 10 নম্বৰ ওটো আছে কে নম্বৰ 15 আৰু টিটো আছে 20 নম্বৰ ঠিক এদৰে আমি যদি চাওঁ যে VQLG ভিটো আছে কে নম্বৰত ভিটো আছে 22 নম্বৰত কিউটো আছে 17 এলটো আছে 12 আৰু জিটো আছে 7 নম্বৰ গতিকে আমি এটা চাইছো যে এনেকৈ কৰিলে আমাৰ এইটো প্ৰশ্নটো সহজতে উলিয়াব নোৱাৰিম গতিকে আমি কি কৰিব লাগিব এইটো প্ৰশ্ন সোনকালে উলিয়াবলৈ হলে ইয়াত যেনেকৈ আছে যে উলুটাকৈ আমি লিখিব লাগিব ইয়াত যেনেকৈ ইটো 5 নম্বৰত আছে ঠিক এদৰে ভিটো কে নম্বৰত আছে যদি আমি লাষ্টৰ ফালৰ পৰা চাই যাওঁ মই ইয়াত আপোনালোকক দেখুৱাই দিছো যদি আমি লাষ্টৰ ফালৰ পৰা চাই যাওঁ 1 2 3 4 5 ভিটো 5 নম্বৰত আছে যেনেকৈ ইটো আহি 5 নম্বৰত আছে ঠিক এদৰে লাষ্টৰ ফালৰ পৰা ভিটো গৈ 5 নম্বৰত আছে আমি এইটো পদ্ধতিত কৰিলে নহব আমি ইয়াৰ কাৰণে কি কৰিব লাগিব ভিটো আছে লাষ্টৰ ফালৰ পৰা 5 নম্বৰত কিউটো আছে লাষ্টৰ ফালৰ পৰা 10 নম্বৰত আৰু ঠিক আছে এলটো আছে লাষ্টৰ পৰা 15 নম্বৰ আৰু জিটো আছে লাষ্টৰ পৰা 20 নম্বৰ এটো প্ৰথমৰ ফালৰ পৰা ABCD কৈ মানে প্ৰথম এলফাবেটখিনি প্ৰথমৰ ফালৰ পৰা 5 নম্বৰ 10 নম্বৰ 15 20 আছে আৰু এইখিনি এলফাবেটৰ লাষ্টৰ ফালৰ পৰা 5 10 15 20 আছে মানে ZYXW তেনেকৈ কৈ পিনি লাষ্টৰ ফালৰ পৰা আছে আৰু এটো প্ৰথমৰ ফালৰ পৰা আছে ঠিক এইদৰে আমি এটো এনেকৈ কৰিব লাগিব ঠিক এইদৰে BGLQ এতিয়া আমি এটো কোনটো কে নম্বৰ আছে চাম 2 নম্বৰ আছে B জিটো আছে 7 নম্বৰত এলটো আছে 12 নম্বৰ আৰু কিউটো আছে 17 নম্বৰ এতিয়া আমি চাম যে লাষ্টৰ ফালৰ পৰা 2 নম্বৰত কি আছে লাষ্টৰ পৰা 2 নম্বৰত আছে Y লাষ্টৰ ফালৰ পৰা 7 নম্বৰত কোনটো আছে গতিকে এইখিনিতে অলপ দেৰি লাগি যাব সেইকাৰণে এখন মুখস্থ কৰিব কৈছো আৰু 7 নম্বৰত কোনটো আছে লাষ্টৰ ফালৰ পৰা 7 নম্বৰত কি আছে 7 নম্বৰত আছে T আৰু লাষ্টৰ ফালৰ পৰা 12 নম্বৰত কোনটো আছে 12 নম্বৰত আছে O আৰু লাষ্টৰ ফালৰ পৰা 17 নম্বৰত কোনটো আছে 17 নম্বৰত আছে J YTOJ হৈছে ইয়াৰ শুদ্ধ উত্তৰ আৰু অপচনত চাম যে অপচনত আছে নে নাই অপচনত যেটো নাই কাৰণ মই অপচনটো লিখোতে ভুল কৰি দিলো সেইকাৰণে এতিয়া আপোনালোকে চাব যে অপচনত মই ইয়াত লিখি দিছো কেতিয়াবা এনেকৈ ভুল হৈ যায় কিন্তু মই যেটো এতিয়া গম পাই গলো সেইকাৰণে মই অপচনটো ইয়াতে লিখি দিছো YTOJ কেতিয়াবা এনেকৈ থাকি যায় হেতু আপোনালোকে ভুল নধৰিব কাৰণ শুদ্ধটো এটোৱে হয় যে YTOJ অপচনটো মই ভুলকৈ লিখি পালো এটো কিন্তু এটো হ'ব ইয়াৰ অপচন 11 নম্বৰ প্ৰশ্নটো হৈছে যে এটো অলপ খৰধকৈ কৰিবলৈ চেষ্টা কৰিম DDA আৰু ইয়াত কি আছে যে ADD এতিয়া আমি এটো কেনেকৈ কৰিম যেটো ইয়াত মাজতে এনেকৈ আছে এতিয়া আমি চাম যে ইয়াৰ লগত এটো কেনেকৈ ৰিলেটেড আমি আগৰটোৰে চালে নহব ইয়াত আমি কেনেকৈ চাম এটো ইয়াৰ লগত মিলাম যে এটো DD কাষৰ দুইটা ক্যাপিটেল আছে আৰু দুইটা D আছে তাৰ পিছত চাম যে এটো A আৰু এটো A দেখিছে এই দুইটা স্মল হয় দুইটা A আছে আৰু অকল মাজতে এটো হলনি কৰি দিছে যে এটো ইয়াত আছে স্মল d আৰু ইয়াত আছে ক্যাপিটেল D হলনি ইমানে কৰিছে গতিকে ইয়াটো আমি চাম যে RB ইয়াৰ লগত যদি আমি একে মিলাও তেন্তে R টো R এ পাম তাৰ পিছত B টো চাম যে B টো আমি B এ
স্মল বিয়ে পাম তাৰপিছত পাম r2 আমি কি কৰিম r2 আমি ক্যাপিটেল R দি দিম গতিকে অপচন কোনটো হ'ব স্মল b ক্যাপিটেল R গতিকে 2 নম্বৰটো হৈছে ইয়া শুদ্ধ উত্তৰ ইয়াতে c ঠিক একেদৰে c a d আৰু ইয়াত আছে d d y ইয়াত আমি চাব লাগিব যে এনেকৈ আগৰ দৰে মিলালে নহব ইয়াত আমাৰ কি আছে এটো আৰু এটো মাজৰ পাৰ্থক্য কিমান আছে +1 আছে a আৰু d মাজৰ পাৰ্থক্য কিমান আছে +3 আছে আৰু t আৰু y ৰ মাজৰ পাৰ্থক্য কিমান আছে +5 হ'ব কাৰণ t টো আছে কে নম্বৰ t টো আছে 20 নম্বৰ আৰু y টো আছে 25 নম্বৰ এটো আছে যেটো 3 নম্বৰ আৰু এটো আছে 1 নম্বৰ t টো আছে 20 নম্বৰ গতিকে এটো আছে কিমান 4 নম্বৰ এটো 4 নম্বৰ আৰু এটো আছে 25 নম্বৰত গতিকে এটোৰ পৰা এটোলৈ 1 প্লাস কৰিলো ইয়াৰ পৰা ইয়ালৈ 3 প্লাস কৰিলো আৰু ইয়াৰ পৰা ইয়ালৈ 5 প্লাস কৰিলো গতিকে b i g টো কে নম্বৰ আছে চাইলম প্ৰথমতে b টো আছে 2 নম্বৰ i টো আছে 9 নম্বৰ g টো আছে 7 নম্বৰ তাৰপিছত কি কৰিম এতিয়া আমি যদি 2 লগত যদি 1 টা প্লাস কৰি দিম 1 প্লাস কৰিলে আমি কি পাম 3 পাম ঠিক হেইদৰে 9 ৰ লগত যদি আমি 3 প্লাস কৰি দিম +3 কৰি দিম তেতিয়ালে আমি কিমান পাম 12 পাম আৰু 7 ৰ লগত যদি 5 প্লাস কৰোঁ তেতিয়ালে আমি কিমান পাম 12 পাম গতিকে অপচনত কি হ'ব 3 নম্বৰ আছে c 12 নম্বৰ আছে কি আছে 12 নম্বৰ আছে l আৰু 12 নম্বৰ আছে l গতিকে c l l হৈছে 1 নম্বৰটো অপচন শুদ্ধ এতিয়া আমি এটো চাম যে l o g i c তাৰ পিছত আছে b h a n k l টো আছে কে নম্বৰ ঠিকনি লগে লগে জানিবই লাগিব যেহেতু l টো আছে 12 নম্বৰ o টো আছে 15 নম্বৰ g টো আছে 7 নম্বৰ i টো আছে 9 নম্বৰ c টো আছে 3 নম্বৰ গতিকে b টো কে নম্বৰ আছে ইয়াত আমি কি কৰিব লাগিব এটো আমি এনেকৈ পাতিলে আমি উত্তৰটো সোনকালে উলিয়াবলৈ নোৱাৰিম হেকাৰণে আমি কি কৰিব লাগিব এটো উলুটাকৈ পাতি দিম যে k ঠাইত b ঠাইত k পাতি দিম মানে k n f h b এটো আমি উলুটাকৈ পাতিব লাগিব তেতিয়া আমি চাম যে ইয়াৰ পৰা ইয়ালে কিমান হয় -1 এটো আছে 2 নম্বৰত h টো আছে 8 নম্বৰ f2 আছে 6 নম্বৰ n2 আছে 14 নম্বৰ আৰু k2 আছে 11 নম্বৰ এতিয়া আমি সবৰ পৰা কি কৰিম 1 1 মাইনাস কৰি যাম দেখিছো যে 1 1 মাইনাস আছে প্ৰত্যেকৰ পৰা 1 1 মাইনাস হলে মানে এইখিনি সংখ্যা আমি পাম গতিকে ইয়াটো ঠিক আমি সেই একেদৰে কৰিব লাগিব c l e r k c টো আছে 3 নম্বৰ l টো আছে 12 নম্বৰ e টো আছে 5 নম্বৰ r টো আছে 18 নম্বৰ আৰু k টো আছে 11 নম্বৰ এতিয়া আমি কি কৰিম ইয়াৰ পৰা প্ৰত্যেকৰ পৰা 1 1 মাইনাস কৰি দিম 1 মাইনাস কৰিলে ইয়াত আমি কি পাম 2 পাম ইয়াত যদি মাইনাস কৰি দিম 11 পাম আৰু ইয়াত যদি কৰো 4 পাম ইয়াত 17 আৰু ইয়াত 10 পাম আৰু কোনটো কে নম্বৰ আছে প্ৰথমতে আমি লিখি লম যে 2 নম্বৰত কি আছে b আছে 11 নম্বৰত কি আছে 11 নম্বৰত আছে k 4 নম্বৰত আছে d আৰু 17 নম্বৰত আছে q আৰু 10 নম্বৰত আছে যে এতিয়া যেহেতু আমি এটা কথা লক্ষ্য ৰাখিব লাগিব যে এটোখত আমি যেহেতু উলুটা কৰি লিখিছিল এইখিনি আমি উলুটা কৰি দিছিলো এইখিনি যেতিয়া আমি মাইনাস কৰিছিলো এতিয়া আমি ঠিক এদৰে এটো উলুটা কৰি দিম যে d k p এতিয়া যেহেতু আমি ইয়াত যেহেতু আমি উলুটাই লৈছিলো ঠিক এদৰে আমি ইয়াত উলুটা কৰিহে আমি এটো উত্তৰটো বিচাৰি পাম গতিকে অপচন কোনটো আছে অপচন আছে 4 নম্বৰটো ইয়া
শুদ্ধ উত্তৰ JQDKB। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে PALE আৰু ইয়াত আছে LEAP আৰু এইটো কেনেকৈ হ'ব আমি এইটো এতিয়া প্ৰথমতে কৰি চাম যে PALE আৰু ইয়াত আছে যে LEAP। এতিয়া আমি চাম যে এইটো কেনেকৈ হ'ব যেহেতু পদ্ধতিবিলাক প্ৰত্যেকবাৰতে অলপ বেলেগ বেলেগ হ'ব পাৰে সেইকাৰণে আমি এতিয়া চাম যে ইয়াত প্ৰথমতে আছে P আৰু ইয়াত লাষ্টত আছে P একে হয় আৰু A আছে আৰু ইয়াতো লাষ্টত কি আছে A আছে কিন্তু এই দুটা অকমান খেলিমেলি কৰি দিছে যে ইয়াত আছে LE মানে মাজত আছিলে E টো L আহিলে এই দুটা অকল সলনি কৰি দিছে যে এইটো এইফালে লৈ আহিছে আৰু এইটো এইফালে লৈ গৈছে L টো প্ৰথমলৈ লৈ আহিছে আৰু E টো 2 নম্বৰতে লৈ গৈছে অকল সলনি ইমানখিনিয়ে কৰিছে ঠিক এইদৰে আমি ইয়াতো কৰি চাম যে POSH এইদৰে যদি আমি কৰিবলৈ যাওঁ P পিছত ইপিনে P আছে আমি কি পাম P পাম তাৰপিছত A তাৰপিছত কি আছে O আছে গতিকে আমি ইয়াত কি পাম O পাতিম যেহেতু সলনি কৰিছিলে এইটো আৰু এই দুটাৰ মাজতে সলনি কৰিছিলে এইটো এইফালে লৈ গৈছিলে আৰু এইটো চাইডে লৈ আহিছিলে গতিকে আমি এই দুটা সলনি কৰি দিম সলনি কৰি দিলে কি পাম এই দুটা সলনি কৰি দিম এই দুটা সলনি কৰি দিলে কি পাম S ৰ ঠাইত আহিব H আৰু H ৰ ঠাইত যাব S গতিকে ইয়াত কোনটো শুদ্ধ হ'ব SHOP এইটো হৈছে আৰু ইয়াত অপচন আছে 3 নম্বৰটো হৈছে যে SHOP দেখিলে কেনেকৈ কৰা হ'ল আৰু আপোনালোকে যিমান পাৰে তাৰপিছত 15 নম্বৰটো আছে যে FAN হৈছে কিমান 21 গতিকে 21 টোনো কেনেকৈ হ'ল আমি প্ৰথমতে সেইটো চাম F টো আছে K নম্বৰত 6 নম্বৰত আছে আৰু A টো আছে 1 নম্বৰত আৰু N টো আছে কিমান 14 নম্বৰ যদি আমি এইটো গুটেটো প্লাস কৰি দিওঁ তেতিয়ালে আমি কিমান পাম 21 টো আমি কেনেকৈ পালো এই যিকেইটা সংখ্যা আছিল এইকেইটা সংখ্যা যদি আমি যোগ কৰি দিওঁ তেতিয়ালে আমি 21 টো পাম ঠিক এইদৰে আমি TEN এটো এটা আমি কেনেকৈ পাম যে T টো আছে 20 নম্বৰত E টো আছে 5 নম্বৰ আৰু N টো আছে 14 নম্বৰ যদি আমি এটো প্লাস কৰি দিওঁ তেতিয়ালে আমি কিমান পাম 39 অপচনত আছে না সাম যে অপচনত আছে 2 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ এটো এটা আছে প্ৰশ্ন আৰু এটো আপোনালোকে প্ৰথমতে নিজে কৰি চাওক তাৰ পিছত মোৰটো লগত মিলিছে নে নাই মিলা আপোনালোকে চাব প্ৰথমতে কৰি চাওক যে P টো কি নম্বৰ আছে PBC আৰু QAE P টো আছে K নম্বৰ P আছে 16 নম্বৰ B আছে 2 নম্বৰ C আছে 3 নম্বৰ আৰু ইয়াত যদি আমি চাওঁ Q টো আছে 17 নম্বৰ A টো আছে 1 নম্বৰ আৰু E টো আছে 5 নম্বৰ যদি আমি ইয়াৰ দুটা মাজৰ পাৰ্থক্য চাবলৈ যাওঁ ইয়াত কি হৈছে +1 হৈছে আৰু ইয়াত কি হৈছে -1 হৈছে আৰু ইয়াত কি হৈছে 2 প্লাস হৈছে গতিকে আমি এটো ঠিক একেদৰে কৰি চাম LKS আৰু ইয়াত কি হ'ব L টো K নম্বৰত আছে চাব লাগিব L টো আছে 12 নম্বৰত K টো আছে K নম্বৰত K টো আছে 11 নম্বৰত আৰু S টো আছে 19 নম্বৰত ঠিক আমি ইয়াৰ দৰে যদি আমি মিলাবলৈ যাওঁ ইয়াৰ লগত যদি আমি 1 প্লাস কৰি দিওঁ তেতিয়ালে আমি কি পাম 13 পাম ইয়াৰ লগত যদি আমি 1 মাইনাস কৰো ইয়াত যেটো মাইনাস কৰা হৈছে ইয়াতো আমি ঠিক একেদৰে মাইনাস কৰিম মাইনাস কৰিলে কি পাম 10 পাম আৰু ইয়াত আছে ইয়াত কি কৈছে 2 প্লাস কৰিছে গতিকে 19 লগত যদি আমি দুইটা যোগ কৰি দিওঁ তেতিয়ালে আমি কিমান পাম 21 পাম এতিয়া চাম যে 13 নম্বৰত কি আছে 13 নম্বৰত আছে M 2 নম্বৰত আছে কি 2 নম্বৰত আছে J আৰু 21 নম্বৰত আছে U MJU হৈছে 1 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ দেখিলে কেনেকৈ কৰিলো আৰু আপোনালোকে এনেকৈ
নিজে নিজে বনাই কৰি চাবলৈ চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ অলপ যেহেতু এইখিনি আপোনালোকে বুজি পালে যে কেনেকৈ কৰে, কিন্তু যদি প্ৰেক্টিছ কৰি থাকে তেতিয়া কোনটো কেই নম্বৰত আছে সেইটো আপোনালোকৰ জলদি মনত ৰ'ব, আৰু মনত ৰ'লে আপোনালোকে প্ৰশ্নটোৰ উত্তৰ সোনকালে কৰিবলৈ পাৰিব। 17 নম্বৰ প্ৰশ্নটো হৈছে যে ইয়াত আছে আসাম দিছপুৰ। আসাম মানে অসমৰ ৰাজধানী যেহেতু দিছপুৰ হয়, তেনেহ'লে ইয়াত কি হ'ব আমাক সুধিছে। গতিকে ইয়াৰ লগত মিলা কোনটো আছে? অৰুণাচল, ইটানগৰ, নাগালেণ্ড, ছিকিম, বিহাৰ, ইম্ফল। গতিকে কোনটো ইয়াত শুদ্ধ হ'ব? অৰুণাচল, ইটানগৰ। অৰুণাচলৰ ৰাজধানী যেহেতু ইটানগৰ, গতিকে এইটোৱে হ'ব ইয়াৰ অপশ্যন। গতিকে ইয়াত কি হৈছে? 1 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। যেতিয়া ৱৰ্ডছ এনালজি আহিব এনেকৈ আহিব, আৰু অসমীয়াত যিহেতু নাহে সেইকাৰণে মই ইংলিছতে দি দিছোঁ, আৰু যাতে আপোনালোকে বুজি পায়। তাৰপিছত আছে যে 18 নম্বৰটো হৈছে চেয়াৰ কাৰ্পেণ্টাৰ, আৰু প্ৰশ্নবোধক ঠাইত কি হ'ব? ইয়াত আমি যদি চাওঁ যে গ্ৰাছ গাৰ্ডেনাৰ, মেডিচিন ডক্টৰ, ব্ৰিজ ইঞ্জিনিয়াৰ। চেয়াৰ কাৰ্পেণ্টাৰ মানে চেয়াৰবিলাক চকীবিলাক কোনে বনায়? কাঠ মিস্ত্ৰীয়ে বনায় যিহেতু, আৰু তেনেকৈ হ'লে মানে ইয়াত মানে চকী চেয়াৰখন কাঠ মিস্ত্ৰীয়ে বনাব পাৰে। গতিকে গ্ৰাছ গাৰ্ডেনাৰ বনাব পাৰিব জানো? ঘাঁহটো মালিনীয়ে যিহেতু বনাব নোৱাৰে, মেডিচিনটো ডক্টৰে যিহেতু নবনায়, ডক্টৰে বেমাৰহে চাব, মেডিচিনটোতো নবনায়, সেইকাৰণে এইটো নহ'ব। ইয়াত হ'ব যে ব্ৰিজ ইঞ্জিনিয়াৰ, মানে ইঞ্জিনিয়াৰ দলংখন বনাব পাৰে। গতিকে 3 নম্বৰটো হৈছে ইয়াত শুদ্ধ উত্তৰ। 19 নম্বৰটো হৈছে যে ৱেইট কিলোগ্ৰাম। ৱেইটটো যদি কিলোগ্ৰাম হয় তেনেহ'লে ইয়াত ছেকেণ্ড, আৱাৰ্ছ, ডিষ্টেঞ্চ কিলোমিটাৰ, আৰু বুজেল কৰ্ণ কোনটো হ'ব? এতিয়া যিহেতু ৱেইটটো ওজনটো কিলোগ্ৰাম হয় বুলি দিছে, তেনেহ'লে ইয়াৰ শুদ্ধটো কোনটো হ'ব? ডিষ্টেঞ্চ কিলোমিটাৰ। গতিকে 2 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত 20 নম্বৰটো আছে যে ট্ৰেফিক ৰোড। ট্ৰেফিকটো ক'ত থাকে? ৰাস্তাত যিহেতু ট্ৰেফিক থাকে, আৰু ঠিক সেইদৰে ইয়াৰ লগত কোনটো মিলিব? ইয়াত দিয়া আছে যে এৰোপ্লেন, এৰোড্ৰম, ৰোডছ, ট্ৰী, ব্লাড ভেঞ্চ। আৰু ইয়াত কোনটো শুদ্ধ হ'ব? যিহেতু ৰাস্তাত যিহেতু ট্ৰেফিক থাকে, ঠিক সেইদৰে ব্লাডটো কৈ দি যাব, ব্লাডটো হীৰাই দি যাব। ৰাস্তাত দীঘল এটা ৰাস্তা থাকে, তাতে মাজে ট্ৰেফিক থাকে, সেইকাৰণে ইয়াৰ লগত কোনটো মিলিব? ইয়াৰ লগত যিটো ৰিলেটেড হ'ব লাগিব, মানে ইয়াৰ লগত অলপ মিলিব লাগিব, সেইকাৰণে ইয়াৰ লগত মিলা কোনটো আছে? ব্লাড ভেঞ্চ, মানে তেজ হীৰাই দি অহা যোৱা কৰে, সেইকাৰণে এইটো 3 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। তাৰপৰা 21 নম্বৰটো হৈছে যে ফুড হাংগ্ৰি। তাৰপিছত ইয়াত কি হ'ব আমাক সুধিছে। গতিকে যদি ইয়াত আমি চাবলৈ যাওঁ, খাদ্য কোনে খায়? ভোকাটো মানুহে খায়, মানে যাৰ ভোক লাগে সি খাদ্য খায়। গতিকে তেনেকৈ হ'লে মানে ইয়াত কোনটো হ'ব? ইয়াত যদি আমি চাওঁ 1 নম্বৰটো হ'ব, ইয়াৰ লগত মিলিছে যে ৰেষ্ট ৱেৰি, মানে জিৰণি কোনে লয়? জিৰণি লোৱা, মানে ৰেষ্ট মানে হৈছে জিৰণি লোৱা, আৰু ৱেৰি মানে হৈছে ক্লান্ত। গতিকে এইটো 1 নম্বৰটো হৈছে ইয়াৰ। 22 নম্বৰ প্ৰশ্নটো হৈছে যে ইয়াত আছে কি? ফুড ষ্টমাছ, আৰু ফুৱেল মানে কি সুধিছে। গতিকে খাদ্য যদি পেটলৈ যায় তেনেহ'লে ইন্ধন ক'লৈ যাব? সেইটোৱে আমি বুজি ল'ব লাগিব, আৰু ইয়াৰ উত্তৰ কোনটো হ'ব? ইঞ্জিন। ইন্ধনটো ইঞ্জিন হ'ব। তাৰপিছত আছে 23 নম্বৰটো। 23 নম্বৰটোত আছে যে ড্ৰামা। ড্ৰামা হ'লে মানে ষ্টেজ। ড্ৰামা যদি ষ্টেজত হয় তেনেহ'লে টেনিছ কোৰ্ট হ'ব। টেনিছ হ'লে মানে ইয়াত টুৰ্ণামেণ্ট, নেট, কোৰ্ট, ৰকেট এনেকৈ দিয়া আছে, আৰু টেনিছ হ'লে মানে ইয়াৰ অপশ্যন হ'ব কোৰ্ট। 3 নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। যিহেতু ড্ৰামা ষ্টেজত পাতে, টেনিছ কোৰ্ট পাতিব, কোৰ্টত পাতিব। 24 নম্বৰ প্ৰশ্নটো হৈছে যে বাৰ্থ ডেট ইনক্ৰিজ হ'লে মানে কি হ'ব? যদি জন্ম হ'লে যদি মৃত্যু হয় তেনেহ'লে ইনক্ৰিজ মানে কি হ'ব? ইনক্ৰিজ মানে হৈছে বৃদ্ধি কৰা। যদি বৃদ্ধি কৰা হয় তেতিয়া এইটো হ'ব ডিক্ৰিজ। ইনক্ৰিজ মানে যিটো বৃদ্ধি কৰা হয়, গতিকে জন্ম হ'লে যদি মৃত্যু হয় তেন্তে বাঢ়িলে মানে কি হ'ব? কমিব। গতিকে ডিক্ৰিজ হ'ব ইয়াৰ
শুদ্ধ উত্তৰ। তাৰপৰা 25 নম্বৰতে দিয়া আছে যে ৰিডিং হ'লে মানে নলেজ হ'ব। ৱৰ্ক হ'লে মানে কি হ'ব, যদি পঢ়িলে যদি জ্ঞান হয় তেনেহ'লে কাম কৰিলে কি হ'ব, সেইটো আপোনালোকে গমেই পাইছে চাগে। যদি পঢ়িলে যদি জ্ঞান পায় মানুহে তেতিয়াহ'লে কাম কৰিলে কি হ'ব, কাম কৰিলে হ'ব এক্সপিৰিয়েঞ্চ, মানে অভিজ্ঞতা হ'ব। 1 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু এইখিনিতে কওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।